Happy birthday to you. এনেকুৱা নকৰে এবাৰ মানুহ ৰাম এইবোৰ কি ডিজাইন আদাসপা মই আছে মাৰি Happy birthday to you. কেনেকুৱা লাগিছে কি ডিজাইন মাৰিছা হেল্ল' গাইছ, যিহেতু আজি ৰাতি এতিয়া 12টা বাজিছে, ইয়াতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ মানুহগৰাকীৰ জন্মদিন। আৰু সেইটো কাৰণে এইবাৰ মানে বাজেটটো খুব কম আমাৰ। তেওঁক অলপ অফাৰ দিছোঁ, পাউডাৰ চাউডাৰ সানি ৰাতি 12টা বজাত টোপনি ধৰি আছিলে যদিও হা এনেকৈ ফূৰ্তি ফাৰ্তা আমি মানে ইয়াৰ মাজত পটককৈ কাৰোবাক আহিবলৈ নিদিওঁ। তেৰে আৰু মেৰে মানে সেইটো কাৰণে ৰাতিয়ে মানে এইটোকে খুৱাইছোঁ। আৰু পিছ তুমিও খা ময়ো খাওঁ মানে কি কোৱা এইটো তেৰি আৰু মেৰে খাইছে মোক খুৱাই নিদিয়া নি এইটো আপোনালোকেও খাব এনেকৈ ইটোৰ পৰা সিটো আঁতৰি কেতিয়াও নাযায় আৰু তেৰেকি আৰু মেৰে অকণমান সকলোৱে আশীৰ্বাদ কৰিব মানুহগৰাকী যাতে হাঁহি ফূৰ্তিৰ মাজেৰে এটা মানে দীঘলীয়া কাৰ্যসূচীৰ দিন আমি পাৰ কৰিব পাৰোঁ। সদায় যাতে মানে কি হ'ল, দিনত বহুত ডাঙৰ প্লেন কৰিছিলোঁ কিন্তু প্লেনটো মানে ফুটি গ'ল। প্লেনটো মানে আধাতে শেষ হৈ গুচি গ'ল। গতিকে ৰাতি এতিয়া নভবা নুশুনাকেই মই প্লেন কৰিলোঁ বেলেগ এটা এনেকৈ চাকে চব পাৰা ভৰাই দিছোঁ। তেৰে আৰু মেৰে খাইছোঁ। তেৰে মোক মেৰে কওঁ মেৰে তেতিয়া বহি আছোঁ 12 বাজি গৈছে যেন। এইবোৰ জীৱন আচলতে অলৰেডি পিছবেলা টাইমত তেওঁ হৈ পেলাই আগত চাকি জ্বলালোগৈ মন্দিৰত। কালিলৈ কিবা কিবি এটা কৰিম বুলি ভাবিছোঁ আৰু সৰু সুৰাকৈ সকলোকে দেখুৱাম আৰু মোৰ মানুহজনী বৰ আজলি টাইপ মানে একো গম নাপায় তেনেকৈ। এইটো পটাগুটি কিবা এটা কাম কৰিব যে খালি দম চম দি থাকে আৰু বেয়া দম দিয়ে নিদিয়ে। এনেই কৈছোঁ বহুত মৰম কৰে। নাই তেল দি যায় মই হেনো তেওঁ হেনো কেৰাহী মই হেনো তেল মই ঢালি দিবলৈ। গতিকে ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিলোঁ ৰাতি 12 বজাত। কাইলৈ আমি অকণমান কি কৰিলোঁ তাৰ পদক্ষেপ দেখুৱাম আৰু এই স্কুলে আছে যিহেতু ইমান ফূৰ্তি নামত ইমান বেছি শাসন কৰোঁ। যিটো জীৱন কৰিব লাগে এইটোৱে জোখতো কৰিব লাগে। ভগৱানৰ চৰণত গছে চাকি জ্বলাইছোঁ। দুটামান ল'ৰা ছোৱালীক মাতি আনি কিবা প্ৰসাদ দুটামান দিম বছে মানে তেনেকৈ কৰি যাম। সকলোৱে আশীৰ্বাদ কৰিব। ৰাতি এতিয়া শুই থাকোঁ, ৰাতিপুৱা আকৌ পুনৰ ভিডিঅ'টো আৰম্ভ কৰি পেলাম। 8টা বজাতে মানুহগৰাকী স্কুলত থ'লোঁ। তাৰপিছত বৰষুণত বহি আছে। এটি বিশেষ কাম মানে তাই মানে তেওঁৰ আজি বাৰ্থডে গম পাই আছে আৰু মানে কিবা এটা নিবলৈকে বহি আছোঁ বৰষুণত। টোপনিও ধৰিছে ৰাতিপুৱা সোনকালে উঠি যিহেতু বহি আছে। দোকান খুলিব লাহে লাহে এইখিনিতে অপেক্ষা মাত্ৰ। এইখন দোকান অলপ দিন পিছত খুলিলে উঠিয়ে যাব লাগিব। এইখন খুব বৰষুণ দি আছে। এইফালে আছে এভাৰডে। ইয়াতে ৰৈ আছোঁ সময়ৰ পিছত কি হয় দেখুৱাই আছোঁ ৰাতিপুৱা। ৰৈ অন্ত পৰিল কিন্তু দোকানখন খুলিলে বাৰু বাচিলোঁ। নুখুলে বুলি ভাবিছিলোঁ। তাৰপিছত সোমাই গৈ পেলাই কেক এটা ল'লোঁ। কেককেইটা দেখিছে প্ৰায় 6টামান কেক আছিলে। তাকে বাচি লৈ পেলাই ঘৰলৈ বুলি ৰাওনা হৈ আহি আছোঁ আৰু গৰমত কেলে ধুম পাতিছে বাৰু তই চাবি নেকি বাৰু মোৰ গৰম উঠিছে মনো কেলে খং কৰিম বাৰু খালি পইচাবোৰনো কেলে খৰচ কৰি যাব আমি আমাৰ হাঁচতীয়া ধৰণৰ পাই দেখা আকৌ তই অকল সিহঁতক দেখাই Thank you. কথা কেলে খৰচ কৰিছা? মানে আপুনি
গাইছ আমাৰ বাৰ্থডে বয় আহি পেলাই পালেহি বৰ্তমান বাৰ্থডে বৌ নেকি বাৰ্থডে বয় বাৰ্থডে বয় আহি পাইছে এয়া স্কুলৰ পৰা বৌ বুলি কি কি আনিছে দেখুৱাইছোঁ আপোনালোকক এইটো আছে এটা পেন দিছে কোনে কোনে দিছে নাজানো এইটো এটা পেন যোনে মাত্ৰ যি পাইছে আৰু লৈ আহিছে এইফালে এযোৰ ফুলি এইযোৰ এযোৰ ধুনীয়া ফুলি তাৰ পাছতে এইটো এতিয়া একদম ধুনীয়া আঙুঠি এটা দিছে দেখিছেনে সোণৰ আঙুঠি তেহেঁতৰ বোলে 600 টকাই দিছে বোলে এয়া স্কুলৰ ধুনীয়াকৈ লিখি দিছে কেলেণ্ডাৰৰ পৰা আদি কৰি সুন্দৰকৈ বনাইছে দেখিছে মজাকৈ বনাই দিছে এখন এখন গ্ৰিটিংছ কাৰ্ড এইফালে ইয়াতো এখন বনাইছে ধুনীয়াকৈ যিয়ে নবনাওক লাগিলে তথাপিও যে বনাই দিছে মনৰ আশা পূৰণ কৰিছে এয়া এখন এইখন এইবিলাক কিমান ভাল পালে এইখিনি কৰিব লাগিব তাকে দেখুৱাইছোঁ মজাকৈ এখন এইখন ধুনীয়া ধুনীয়াকৈ বনাইছে আৰু এইখন দেখিছে কিমান কষ্ট কৰি পেলাই আচলতে এজনী ছোৱালীয়ে সুন্দৰভাৱে বনাই দিছে মজাকৈ জুইকৈ বনাই দিছে হা বহুত ধুনীয়া লাগিছে কেনেকুৱা লাগিছে জনাব এইফালে এইটো এটা পিন আছে এইখিনি দেখুৱালৈ এতিয়া সামৰি থৈ দিওঁ সামৰি নথ'লে ইয়াতে শেষ কৰি পেলাব আমাৰ এইভাগে ইয়াতে পেলাই দিব ইয়াতে মানে জাপি থৈ দিলে পিছলৈকে থাকিব বেয়া হৈ নাযায় তো বাহিৰত উলিয়াই থ'লে বেয়া হৈ যাব যে বাছ সেইখিনি ভিতৰত থ'ব ঢাকন এখন মাৰি দিছোঁ আকৌ পিছত কাৰোবাক দেখুৱাবই লাগিব এনেও চাব আৰু এটা আছে বস্তু এইকেইটা কিবা কিবি দিছে এইটো এটা বোলে কাপ মই ভিডিঅ'ত দিছোঁ কাপটো সাপৰে চাপৰে জুনুকাই চুনুকাই পূৰা বাজিছে এইটো এটা চাবি দিছে এইটো মানে চাবিৰ লক হেৰি ষ্টিকাৰ এইটো চাবিত লগাবলৈ দিছে এইখন এখন ঢাকনি দেখিছেনে এইটো কাপটো উলিয়াই চাব লাগিব আৰু এইটো এটা ধুনীয়া কাপ দিছে মাত্ৰ যি পায় তাকে লৈ আহিছে আৰু লগতে এখন ষ্টীলৰ চামুচ এইখন মানে হাতেৰে ঘুটি খাবলৈ দিছে মজাকৈ কিনে এইখিনি ধুনীয়াকৈ ৰাখিব লাগিব সেইটো মানে এনেকৈ ঢাকি থ'ব লাগিব এতিয়া উলটিয়াই থৈ দিব লাগিব জেগাটো নাতে যে পূৰা এইখিনি শ্ব'কেছত ভৰাই থ'বা তাৰপিছত এইটো এটা হৈছে ফটো ফ্ৰেম এইটো উলিয়াই দেখুৱাই দিওঁ হয় নাই এইখন এখন ফটো ফ্ৰেম ধুনীয়াকৈ ফটোখন ভৰাই দিব লাগিব তেওঁ তাৰ পাছত আৰু আছে ধেৰ আছে কিবা কিবি এইটো এটা কাপ ধুনীয়া কাপ এইটো হেপী বাৰ্থডে যিয়ে নহওক লাগিলে যেনেকৈ যি নিদিয়ক লাগিলে সৰু কিবা এটাই দিয়ক ডাঙৰ দিছে কোনো কথা নাই সেয়া বোলে 600 টকা আনি দিছে মই ভিডিঅ'টো ক্লিপটো লগাই দিম কিন্তু যিমানকেইটকা 600 টকা আছিলে মানে তেওঁৰ লগতে খৰচ কৰি পেলালে চাগে সেইখিনি নহওক ভাল লাগিলে আমি কিবা কিবি এটা সৰুকৈ আয়োজন কৰিম আৰু বুলি ভাবিছোঁ গতিকে কি হয় দেখা যাব কিছু সময়ৰ পাছত আৰু দেখুৱাই আছোঁ চাই থাকক আহি গ'ল আমাৰ ঘৰলৈ যিহেতু ভকত সব সৰু সৰু ভকত সব আহি গ'ল মই কৈছিলোঁ পিছবেলা টাইমত সৰু সৰু ল'ৰা ছোৱালীকেইটামান কিবা এটা খোৱা কল্পনা আছিল গতিকে আমাৰ এইফালে বাইদেউ ৰেডি হৈ গ'ল আগফালে আহি গ'ল আমিও ধুনীয়াকৈ চুৰি এখন পিন্ধি পেলাই সাজু হৈ ল'লোঁ তাৰপিছত কোন কোন আহিছে সকলোকে দেখুৱাই আছোঁ আৰু বাহিৰত এই হৈছে আমাৰ আজিৰ ভকত সন্ধিয়াৰ ভকত যিহেতু 5জন আহিছে আৰু কিছু সময় পিছত বাকীখিনি ৰাইজ আহিব কাম বনৰ পৰা আহি পেলাই সৰু সৰু ল'ৰা ছোৱালী যিহেতু মাকতে লৈ আহিবলগীয়া হৈছে এইকেইটা ঘৰৰ ওচৰৰ গতিকে আহিলে
এতিয়া কেককে ধুনীয়াকৈ সুন্দৰকৈ কাটিম বুলি ভাবিলোঁ সিহঁতকেইটাক লগতে লৈ আৰু কেকটো আনবক্সিং কৰিলে আমাৰ প্ৰিয়তমাই সেইটো ধুনীয়াকৈ ইমান ডাঙৰ কেক নহয় আৰু সৰু কেক এটা নিয়মটো কৰিছোঁ তেওঁ যাতে মনটো ভাল লাগি থাকক যিহেতু সময় ইমান দিবই নোৱাৰোঁ জানে ভাওনাৰ কাৰণে যিকণ সময় পাওঁ তেওঁ সদায় আনন্দ ফূৰ্তিৰ মাজে ৰাখিবলৈ চেষ্টা কৰোঁ আৰু এয়া আৰম্ভ কৰি পেলালোঁ দেখি যায় ধুনীয়াকৈ কেকটো ল'লোঁ সজাই পৰাই লৈ গৈছোঁ লৈ গৈ ভাবিলোঁ তেনেকৈ সিহঁতৰ মাজতে ফূৰ্তি ফাৰ্তা কৰি পেলাই অকণমান কাটি দিওঁ বুলি গতিকে তাৰ মাজতে থলোঁ যিহেতু গোঁসাইক সাক্ষী কৰি গোঁসাই ঘৰ ভাগতে এই কাম কৰিছোঁ সুকীয়াকৈ কৰা নাই ইয়াৰ মাজতে ধুনীয়াকৈ কাটি পেলাই সিহঁতক বোলো অকণমান আনন্দ ফূৰ্তি পাওক আৰু অলপ ব্যতিক্ৰম কৰিছোঁ যিহেতু এইবাৰ হেৰি কৰা নাই বিশেষ একো পায়স চায়স জলপান চলপান কিবা খানা চানাৰ ব্যৱস্থা কৰা নাই লাহেকৈ বোলো কেকটোকে কাটোঁ তাৰ লগতে তেহেঁতি ভাল পায় মিঠাচটো খাই মিঠাই চিঠাই তেনেকুৱাকৈ আনিলোঁ আনি পেলাই কেক চেক কাটিলে আৰু কেক কাটি সকলোকে অকণ অকণ খাবলৈ দিলে খাই বৈ ভাবিলোঁ সিহঁতক খোৱা বস্তুটো আৰু কেইটামান বস্তু আনি থোৱা আছে সেইখিনিও দি দিওঁ ভাগযোগ কৰি পেলাই সিহঁতক দিলোঁ কিন্তু এইবাৰ কি কি আনিছোঁ গম পায় কি দিলোঁ মানে এটি মিঠাৰ লগত নিমখীয়া এটা দিছোঁ তাৰ লগতে মিঠা অকণ দিছোঁ তাৰ লগতে এটি ফ্ৰুটি দিছোঁ যিহেতু ল'ৰা ছোৱালীয়ে ফ্ৰুটি খাই বেছি ভাল পায় সেইকাৰণে আৰু শেষত আমি সিহঁতক বিলাই মেলি খাবলৈ দিলোঁ খাবলৈ দিয়াৰ পিছত লগতে এটা কাম কৰিছোঁ এই যেন আমাৰ সৰুকালত দিছিলে কোনোবাই যদি 5 টকা এটা দিয়ে নহয় সকামৰ পাছত সেই পইচাটো লৈ আচলতে বহুত সুখী হৈ যায় লাগিলে এটকাই হওক যিহেতু গতিকে সিহঁতক কিবা এটা দিলোঁ যে তহঁতি দোকানত কিবা এটা খাবি সেইটো কাৰণে দিলোঁ আৰু খুৱাই বোৱাই তেহেঁতক পঠিয়ালোঁ এয়া কলাই বৰ্তা দেই এয়া কলাই বৰ্তা এয়া মই কোন বৰ্তা মাইনা বৰ্তা আমাৰ ইয়াৰ পিঠা বৰ্তা গুলুমুলু বৰ্তা আমাৰ আপোনাক কি বুলি মাতে সন্ধিয়া বৰ ডাঙৰ আলহী এগৰাকী আহিছে এয়া বৰ্তমান কেক খাই আছে হাঁহি এটা মাৰি দিওঁ ডাঙৰকৈ গান এটাকে গাই দিয়া হেপী বাৰ্থডে বুলি গান এটা গাই দিয়া গোৱা সেই বটলটো কি কৰিবা ফুটি বটললে হ'ল কি কৰিলি এই বটলটো কি কৰিবা কৈ দিয়া ভালকৈ কোৱা এইটো তেল কি তেল ভৰাবা হা নামঘাল নিবা এইটোলা নামঘলে তেল লৈ যাবা এটা কালাৰ চাকি দিবলৈ চাওঁ এইফালে খাবা নি আৰু এটা খাবা দুটা হ'ব আৰু খাবা নি দেখুৱা